বান্ধৱ এটা বৰ ডাঙৰ কথা হ'ল কালি যোৱা ৰাতি নন্দগীহে কৃষ্ণ জন্ম হ'ল বান্ধৱ এটা বৰ ডাঙৰ কথা হ'ল কালি যোৱা ৰাতি নন্দৰ গৃহত কৃষ্ণ জন্ম হ'ল আজি ইমান বছৰৰ মূৰত এই নন্দয়ে বুঢ়া বয়সত এটা ল'ৰা সন্তান পালে কম ভাগ্য নে কম ভাগ্য পাব কেলে নাপাব নন্দ সমান এই কি বুলি কয় হেৰি থকা নাম থকা কোনোৱে নাই আৰু এটা কথা আকৌ দেই সেই লোকৰ মুখতে শুনিছো এই নন্দই যে ল'ৰাটো পালে বোলে মোৰ বৰ্ণ এই নন্দৰাজে আকৌ কমখন মানুহৰ উন্নতি কৰা নাই নন্দৰাজ যেতিয়া আমাৰ সকলোৱে এই মাখন বিলাক আমাক কিমান সহায় কৰিছে কৰিব এইটো তেওঁ এই শাসনৰ সময়ত ফলে ফুলে একেবাৰে আমাৰ মথুৰাটো জিলিকা হৈছে চোৱাচোন বাৰু গছৰ নাৰিকল তলত পৰি খাওঁতা নাই তামোল তলত পৰি খাওঁতা নাই গৰু ছাগলীয়ে নাৰিকল তামোল খাই শেষ কৰিব নোৱাৰে এই মানুহে খাই শেষ কৰিব নোৱাৰে গৰু ছাগলীয়ে ক'ত পাৰিব বাৰু হেৰি নহয় এইটো হেঙেনি খোৱাটো হেঙেনিও মুচি ল এইটো চা এইটো পিছে গাখীৰ হেৰি নহয় তোমাৰ সেই ভৰিটো লৈ নন্দ ওচৰলৈ ভাল আহিছা দেই এইজনে সেইদিনাখনি মাছ এটা ধৰিলে নকলেও নোৱাৰো মই বোলো মাছ অকমান দিবি তেওঁ কি কৈছে জানা মোৰ মাছটো হেনো 1 কেজিলৈ 950 গ্ৰাম কম এনেকুৱাও মাছ উঠেনে উঠিব নন্দৰাজ্য নহয় বুজিছা এইটোলে চোৱা তাৰ পেট কি মোৰ পেট কি অলপ নেখায় কৰি এহঁতৰ ঘৰ আকৌ এই গৰু তোমাৰ গোহালি মূৰৰ পৰা গৰু খীৰাই যায় মূৰলে তোমাৰ গৰু মৰিয়ে থাকে ইমানেই গৰু মই তোমাক কলো নহয় কোলা মানুহ খোলা কথা কৈ দিছো আৰু বেয়া নাপাবি দেই এই আমি লাহে লাহে গৈ থাকো দেৰিও হব পাৰে নন্দৰাজক বান্ধৈ এটা ডাঙৰ কথা হ'ল কালি যোৱা ৰাতি নন্দৰ গৃহত কৃষ্ণ জন্ম হ'ল বান্ধৈ এটা বৰ ডাঙৰ কথা হ'ল কালি যোৱা ৰাতি নন্দৰ গৃহত কৃষ্ণ জন্ম হ'ল ব'লা গৈ থাকো হেঙেনি মুচি ল নাযাবি ব'লা ৰজা নাজানে চাগে ব'লা কৈ দিওঁ সাৱধান হ'ব লাগিব ৰজাৰ ঘৰত থাকি গোটেইটো দেখিছো না বাৰু পিছে এইটো মই এতিয়া চিনি পাইছো আমাৰ ৰত্ন গোসাঁইদেউৰ ল'ৰাটো বিয়া বাৰু হ'ল নাই বিয়া বাৰু যাওক
এওঁলোক বোলে মোক লাগে আমাৰ গাঁৱত তোমাক কৈছো আমাৰ গাঁৱত কিমান দীঘলে গৈছে ল'ৰা এই কি হৈছে মই তোমাক কলো মোক কিন্তু এটা দুখ লাগিছে দুখ লাগিছে মানে কেলে তুমি এইটো বয়সত লোক সংসাৰ চাব লাগে নে নিজৰ সংসাৰ আগবঢ়াব লাগে কেলে কৈছা হয় মানে কিনো জানা নাই নিজৰ সংসাৰ লোক সংসাৰনো কিনো চব নিজৰ বুলি ল'লে চবেই নিজৰ নে কি কোৱা সেইকাৰণে তুমি সংসাৰ বিয়া পাতিব নোৱাৰিলা তোমাক মই চব ঠিক ঠাক কৰি দিম বহা কোৱা তিনিজন য'ত নিয়ন্ত্ৰণ ক'ত কোৱা ওম চুং চাং চাং চুং চুং নিচাং চাং চুং নিচাং গোবিন্দম চব চবা হ'ব পাই আৰু এমাহৰ পিছত তোৰ চব ঠিক হ'ব দেই চব ঠিক হ'ব বৰ ধুনীয়া আশীৰ্বাদ দিলা দেই মন ভৰি গ'ল বোলে কহয় মাধৱ ৰাখে এই পাগলে আছে যি মোলা বাহে ধৰে থাকে আৰু বুজিছা খাই মেলি গ'ল না ঘৰলে দিছে নাই বাৰু হ'ব ঘৰলে দিয়া ব্যৱস্থা আছিল এহেঁতি আহিলে মোক লাগে ল'ৰা নখুৱাই এওঁ আমাৰ সেই ৰত্ন ককাইদেউ ল'ৰা কিন্তু বয়স ঘটিয়ালে এতিয়ালৈকে সংসাৰ আগবঢ়াব পৰা নাই ইয়াতে গোটেই গোপিনী দেখিছো মোৰ মন কৰিছে মই নিজৰ বিয়াই এৰি দিছো এখন সোনকালে পাতি লওঁ বুলি ভাবিছো ল'ৰাটো চাবলৈ আহিলো বহুত দূৰৰ পৰা নে কি কোৱা মহাৰাজ নাই নি মহাৰাজ আছে গোটেইটো একেবাৰে মোৰ বৰ্ণ মানে শ্যাম বৰ্ণীয়া তুমি এইটো কেট কলা মানুহ শ্যাম বৰ্ণ কেনেকে হ'ল কলা মানুহৰ অন্তৰ খোলা বুজিছা এই ল'ৰাটো চাবা এদিন গোটেই একেবাৰে নাম জ্বলাই দিব মহাৰাজক মাতি দিয়াচোন দৰ্শন এটা কৰি যাওঁ হ'ব নাই কি কোৱা মহাৰাজ গাখীৰ আনিছো মহাৰাজ গাখীৰ ল তই হেৰিখিনি মোহাৰি ল মহাৰাজ মহাৰাজ আপোনাৰ চৰণ দৰ্শন কৰিবলৈ পাই সৌভাগ্য মানিলো দেই বৰ ভাল কৰিলে দেই দেখা দিলে ল'ৰা চাবলৈ আহিলো ধেমালি কথা নি বুঢ়া বয়সত ল'ৰা পাইছে গাখীৰ লৈ আহিছো এইটো দীপেশ্বৰ মহাৰাজ দীপেশ্বৰ গাখীৰ আপুনি ৰাতিপুৱা জমা খাব হাত ধুব নেযায় হাত ধুব নেযায় পাছদিনাখনি আকৌ জমা খাব একেটা সোৱাদে পাব ইয়াৰ গাখীৰ কিন্তু সাৱধান দেই অকল ওপৰডোখৰহে মাখন পিছৰডোখৰ পানী তই হেঙিনো মোহাই ল মানুহজন দেখিলেই গম পাইছে কেনেকুৱা গাখীৰ আনিব মহাৰাজ বৰ ভাল কৰিলে আপোনালোক আহিলে মাজে মাজে আহিম দেই পিছে এতিয়া আৰু গৈ থাকো আহিছো পিছে ব'লা এই ল'ৰাটো আশীৰ্বাদ এটা দিব লাগিব নহয় আশীৰ্বাদ এটা বহা মহাৰাজ এই ল'ৰাটোক এবাৰ আশীৰ্বাদ দিওঁ আপুনিও আহক বোলে নমো নাৰায়ণ প্ৰসন্ন হৰি মায়াক নিজা আপোনাৰ মহিমা আপুনি বেকতকৈ জীৱক পৰা পৰিধান ভাল বোলে নন্দ ৰাজা বুঢ়া বয়সৰ এটা ল'ৰা সন্তান পালে ইয়াতে অনেকখিনি অপৰাধ হ'ব পাৰে হ'ব অপৰাধখিনি মাৰ্জনা কৰি আগতীয়াকে এতিয়া ল'ৰা ভকত পাই থাকিবলৈ শক্তি দি ভক্তি প্ৰাপ্ত কৰি নিৰাপদে কুশলে ৰক্ষা কৰে জানা হৰিহৰ নাম হৈছে আমি গৈ থাক বহুতো বাট ভাল লাগিল বুজিছা
পশ্চিম দিশত যাব ভুলতো আকৌ এই পূব দিশলৈ আহিব দেই